নমস্কাৰ, তোমালোকে সকলোৱে জানা যে ষ্টেট বোৰ্ডৰ ফাইনেল এক্সামত মাৰ্কিং পেটাৰ্ণটো চেঞ্জ হৈছে। মুঠ নম্বৰৰ 50% 50% MCQ হৈছে। পৰীক্ষাত নম্বৰৰ প্ৰতি লক্ষ্য ৰাখি আমি আজি প্ৰথম চেপ্টাৰটোৰ MCQবোৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, নটিফিকেশ্যন বেল বুটামটো টিপি দিবা, লগতে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। আহা আমি ভিডিঅ'টোলৈকে আগবাঢ়ো। ফাৰ্ষ্ট এক্সাৰচাইজৰ MCQবোৰ আলোচনা কৰিম। প্ৰথমতে 2026ৰ ফাইনেল এক্সামত অহা কুৱেশ্যনসমূহ MCQ কুৱেশ্যনসমূহ আমি আলোচনা কৰি চাম। ইয়াতে এটা কুৱেশ্যন দিয়া আছিলে, যদি m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যাক m = p * q কিউব আৰু n = p কিউব q স্কয়াৰ আৰ্হিত প্ৰকাশ কৰা হয়, য'ত p আৰু q মৌলিক সংখ্যা, তেন্তে লসাগু m, n মানে m আৰু n ৰ লসাগু পূৰণ m আৰু n ৰ গসাগু কিমান হ'ব? আমাক অপচন দিয়া আছে চাৰিটা। এই অপচন চাৰিটাৰ ভিতৰত শুদ্ধ অপচনটো বাছি উলিয়াব লাগে। কি কৈছিলে? m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যা, two positive integers m and n, such that m can express as p q cube আৰু n = p cube q square। যদি m = p q cube আৰু n = p cube q square এনেকুৱা হয়, where p and q are prime, মৌলিক সংখ্যা হয় p আৰু q, তেতিয়া হলে মৌলিক মানে কি? p আৰু q ৰ মাজত কোনো কমন ফেক্টৰ নাথাকিব, উভয়তে উৎপাদক নাই, তেতিয়া হলে m আৰু n ৰ গসাগু আৰু লসাগু HCF * LCM, HCF * LCM কিমান হ'ব এইটো সুধিছে। আমি জানো যে দুটা সংখ্যাৰ গসাগু পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণফল। ইয়াতে সংখ্যা দুটা দিয়া আছে m আৰু n, ইহঁতৰ গসাগু পূৰণ লসাগু হ'ব m * n, m কিমান আছিলে? p q কিউব ইনটু n কিমান? p কিউব q স্কয়াৰ। p কিমানটা হ'ল টোটেল? p টোটেল হ'ল ইয়াতে এটা, ইয়াতে তিনিটা, p চাৰিটা, q প্ৰথমটো তিনিটা, পিছৰটো দুটা, 3 আৰু 2 5টা। সো এনসারটো কি হ'ব? লসাগু পূৰণ গসাগু সমান p পাৱাৰ 4 q পাৱাৰ 5, p পাৱাৰ 4 q পাৱাৰ 5। এনসারটো আছে আমাৰ বি নম্বৰ অপচনটো। ইয়াতে আন এটা প্ৰশ্ন দিছিলে, চোৱা, তলৰ কোনটো অপৰিমেয় সংখ্যা নহয়? Which of the following is not an irrational number? Irrational number নোহোৱাটো লাগে। Not an irrational number mean rational number হ'ব লাগিব। অপৰিমেয় নহয়, তাৰ মানে কি হ'ব লাগিব? পৰিমেয় হ'ব লাগিব। এইকিটা আমি এক্সপান্ড কৰি চাম। এইখনটো অকলটো আছে, পিছৰটো ৰুটটো আছে, তাৰ মানে ডাইৰেক্ট আমি a + b a - b ৰ নিচিনা নহয়। স্টাইলটোহে দেখাত a + b a - b ৰ নিচিনা আছে, b টো একে আছে, এটা প্লাস এটা মাইনাস, কিন্তু a টো অকনমান পৃথক। তাৰ মানে এইটো আমি ইনটু কৰি দিলে ইয়াৰ পৰা ৰুটটো নোহোৱা নহ'ব, যেহেতু a² - b² ফৰ্মুলাত নিমিলে। ইচ্ছা কৰিলে চাব পাৰো আমি। একেদৰে সেকেন্ডটো যদি চাম, a টো মিলিছে এইবাৰ, এটা মাইনাস এটা প্লাস, কিন্তু b টো পৃথক, b টো যেহেতু পৃথক, এইটো a² - b² ত নিমিলে। এই দুইটা যেহেতু স্টাইল একে, ইয়াৰে আমি এটা কৰি চাম। ধৰা প্ৰথমটো আমি চেক কৰি চালো, 2 - √3 ইনটু √2 প্লাস √3, এই দুইটা যদি আমি ইনটু কৰি দিও, 2 * √2 2 √2, 2 * √3 2 √3 minus √3 * √2 √6, √3 * √3 √3² মানে 3 হ'ব, ইকুয়াল টু ইয়াতে যদি চাম অল আর আনলাইন, ইয়াৰে গোটেইকেইটা অসদৃশ, আমি প্লাস মাইনাস কৰিব নোৱাৰো, তাৰ মানে ইয়াৰ পৰা ৰুট সিম্বলটো নোহোৱা নহব। ৰুট সিম্বলটো যদি নোহোৱা নহয়, এইটো কি হৈ আছে? ইৰেশনেল, অপৰিমেয় হৈ আছে, অপৰিমেয়। তেতিয়াহ'লে দেখিলো এইটো অপৰিমেয় যদি হয়, আমাৰ অপৰিমেয় নহয় কি লাগে? এইটো নহব। এইটো আৰু এইটো স্টাইলটো একে, গতিকে এইটো নহব। এইটো যদি চাম a √2 একে একে আছে, সেকেন্ডটো যদি চাম √3 তাৰ মানে b টো মিলি আছে, এটা মাইনাস এটা প্লাস, a² - b² ত মিলিছে। a² - b² যদি হয় মানে এইটো a - b ইনটু a + b, তাৰ মানে হয় a² - b²। a মানে আছিল √2 স্কয়ার মাইনাস b মানে আছে √3 স্কয়ার, ৰুট আৰু স্কয়ার উঠি যাব, মাইনাস ইয়াতো ৰুট আৰু স্কয়ার ক্যান্সেল কৰিলে
কিমান পালো আমি নাম্বাৰটো কিমান পাইছো এইটো আমাক সোধা নাই ইয়াতে পৰিমেয় হয় নে অপৰিমেয় হয় সেইটোহে লাগে whether it is rational or irrational কি পালো আমি rational পাইছো rational মানে not irrational অপৰিমেয় নহয় এইটো মিলি আছে আমাৰ এইটো যদি চাও এটাই ৰুট সিম্বল আছে ৰুট সিম্বলটো আমি ইয়াৰ পৰা ইয়াতে √7 আমি ক্যান্সেল কৰি দিলো ঘৰিও ৰুট থাকি যাব ইয়াতে ইয়াৰ পৰা ৰুট সিম্বলটো আমি ৰিমুভ কৰিব নোৱাৰো সো তেতিয়া হলে কি পালো এইটো অপৰিমেয় এইটো অপৰিমেয় এইটো অপৰিমেয় মাত্ৰ সি নাম্বাৰটো আমাৰ পৰিমেয় হৈছে ৰেশনেল হৈছে আমাক কৈছে অপৰিমেয় নহয় নট ইৰেশনেল মানে ৰেশনেল হ'ব লাগিব তাৰ মানে অপচন সি টো আমাৰ শুদ্ধ আনসাৰ এইবাৰৰ পৰীক্ষাৰ আন এটা প্ৰশ্ন চোৱা 3087 এই সংখ্যাটো আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব সংখ্যাটো মানে এই সংখ্যাটো পূৰ্ণ ঘন হ'ব পূৰ্ণ ঘন মানে কি হ'ব লাগিব এইটো সংখ্যা কিউব নহয় ইয়াৰ লগত এনেকুৱা এইকেইটাৰ ভিতৰত কিবা সংখ্যা পূৰণ কৰি দিলে ইয়াতকে ডাঙৰ সংখ্যা হ'ব পাৰে আটাইতকৈ সৰু কেইটাৰ ভিতৰত ইয়াতে আছে সৰু মানে এনেকুৱা নহয় যে ইয়াতে দিয়া থকা কেইটা 3 আছে কাৰণে 3 হ'ব হেনেকুৱা কোনো কথা নাই তাতকে ডাঙৰ হ'ব পাৰে মুঠতে কিউব মানে কি হ'ব লাগিব একে একে উৎপাদক 3 বাৰ পূৰণ কৰা থাকিব লাগিব 3 বাৰ পূৰণ কৰা থাকিলে কি হ'ব এনসাৰটো পোৱাৰ কাৰণে আমি কি কৰো এইটো ফেক্টৰাইজ কৰি চাও ইংলিশত কোৱেশ্চনটো হ'ব what is the smallest number by which multiplying 3087 it make a perfect cube 3087 a perfect cube হ'ব 3087 এটুক আমি উৎপাদক বিশ্লেষণ কৰি চাও ইয়াৰ উৎপাদক কিমান হ'ব কিমানেৰে হৰণ কৰিম 2 ৰে নাযায় এইটো লাষ্টত এইটো 7 আছে যেহেতু এইটো অযুগ্ম সংখ্যা 2 ৰে নাযায় 3 ৰে যায় নেকি আমি গোটেই কিটা সংখ্যা প্লাস কৰিম অংক কিটা প্লাস কৰিলে 3 + 0 3 + 8 11 + 7 18 18 of 3 ৰে ডিভাইড যায় গতিকে গোটেই নাম্বাৰটো 3 ৰে ডিভাইড যাব 3 ৰে 1 3 ৰে 0 3 ৰে 8 2 3 to 6 2 বেছি হল 7 ৰ লগত 27 3 9 27 আৰু যদি চেক কৰি চাম 3 ৰে যাব 3 ৰে 3 3 3 9 1 থাকিলে 12 4 3 3 ইনটু কৰি দিলে 9 এইটুক 7 এদি যাব এতিয়া 7 এদি 49 আৰু 7 এদি 7 কিমান পালো কিউব হ'ব লাগিলে আমি 7 কিউব পাইছো তিনিটা হ'ব লাগিব তিনিটা যদি একে উৎপাদক পূৰণ কৰা থাকে তেতিয়াহলে এটো কি হ'ব 3 কিমানটা আছে দুটা আছে এটো কিউব হোৱা নাই তাৰ মানে ইয়াৰ লগত আৰু এটা 3 ইনটু কৰিব লাগিব তেতিয়াহলে আমাৰ আনসাৰটো পাই আছো আমি 3087 ৰ লগত 3 ইনটু কৰি দিলে এটা পূৰ্ণ ঘন হ'ব that means if we multiply 3 with 3087 it will be a perfect cube okay next আমি এটা কোৱেশ্চন চোৱা n স্কয়ার আৰু n + 1 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে n মানে যিকোনো এটা স্বাভাৱিক সংখ্যা আৰু n + 1 হোল স্কয়াৰ মানে এই যেটো স্বাভাৱিক সংখ্যা n লৈছিলো +1 মানে নেক্সট নাম্বাৰটো কথা আছে নেক্সট স্বাভাৱিক সংখ্যাটো হৈছে n + 1 দুইটা যদি স্কয়াৰ কৰো তেতিয়া হলে তাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব হেতু লাগে আমি যিকোনো এটা স্বাভাৱিক সংখ্যা ভাবি লব পাৰো ধৰা 3 ললো আৰু ইয়াৰ নেক্সট নাম্বাৰটো 3 + 1 মানে কিমান হ'ব 4 হ'ল এই দুইটা স্কয়াৰ কৰি চাও 3 স্কয়াৰ মানে 9 4 স্কয়াৰ মানে 16 এই দুইটা মাজত চাও আমি এতিয়া কি আছে 9 আৰু 16 ৰ মাজত কিমানটা সংখ্যা আছে আমি চাব পাৰো কিমানটা আছে প্ৰথম কথা কি আছে চাও 9 আৰু 16 ৰ মাজত 10 11 12 13 14 15 16 টো নহয় 16 তকৈ সৰু হ'ব লাগিব কাউন্ট কৰি চাম কিমানটা আছে 1 2 3 4 5 6 টা আছে ইয়াতে মুঠতে কিমানটা আছে 6 টা এই 6 মানে কেনেকৈ পালো সৰু নাম্বাৰটো কিমান আছিল 3 তাৰে লগত 2 ইনটু কৰি দিয়া এইটো এটা ফৰ্মুলাই হয় n স্কয়াৰ আৰু n + 1 হোল স্কয়াৰৰ মাজত কিমান পালো 2 into n 2n টা স্বাভাৱিক সংখ্যা আছে there are 2n natural number in between n square and n + 1 whole square ইয়াৰ আন এটা প্ৰশ্ন চোৱা প্ৰশ্নটো আমাক দুটা উক্তি দিয়া আছে ফাৰ্স্ট উক্তিটো দিয়া আছে 7 into 2 + 3 is a composite number এটা যৌগিক সংখ্যা বুলি কৈছে কম্পোজিট যৌগিক সংখ্যা মানে কম্পোজিট নাম্বার এইটো এটা কম্পোজিট নাম্বার বা যৌগিক সংখ্যা বুলি কৈছে কাক 7 into 2 + 3
আৰু দ্বিতীয় উক্তিটো চোৱা, প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল ৰূপে লিখিব পাৰি। Every composite number can be written as the product of গুণফল মানে product of ঘাত মানে পাৱাৰ, product of power of prime। আৰু এবাৰ চোৱা কি কৈছে, প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল ৰূপে প্ৰকাশ কৰিব পাৰি বা লিখিব পাৰি। Every composite number can be expressed as the product of powers of prime। আৰু তলত আমাক অপচন দিয়া আছে। এই যে প্ৰথম কথা চাওঁ, এইটো আমাক কম্পোজিট নাম্বাৰ বুলি কৈছে, যৌগিক সংখ্যা বা কম্পোজিট নাম্বাৰ হয় নে নহয় চাওঁ। কি দিছিলে 7 × 2 + 3। আমি ইয়াতে দুটা অপাৰেচন কৰিব লাগে, ইনটু কৰিব লাগে, প্লাসও কৰিব লাগে। আমি কোনটো আগতে কৰিম, প্লাস আগতে কৰিম নে ইনটু আগতে কৰিম? আমি এটা রুল জানো, বদমাস। ইয়াতে আমার দুটা অপারেশন আছে, ইনটু মানে মাল্টিপ্লিকেশন এইটো, আৰু প্লাস মানে এডিশন। কোনটো আগত আছে? এ আগত আছে, তার মানে ইনটু আগতে কৰিব লাগিব। 7 × 2 14 + 3, 14 + 3 17। এইটো যৌগিক সংখ্যা নহয়, নট এ কম্পোজিট নাম্বার, এইটো ফলস। তার মানে এই প্রথমটো ফার্স্ট যেটো উক্তি পালো এইটো ফলস। নট ট্রু। দ্বিতীয়টো এবাৰ চোৱা, প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল ৰূপে লিখিব পাৰি। Every composite number can be expressed as the product of powers of primes. We know by fundamental theorem of arithmetic that every composite number can be expressed as the product of primes. ইয়াতে পাৱাৰৰ কথাটো নাই। পাটিগণিতৰ মৌলিক উপপাদ্য মতে আমি কি জানো, যিকোনো যৌগিক সংখ্যা মৌলিক সংখ্যাৰ উৎপাদকৰ পূৰণফল হিচাপত প্ৰকাশ কৰিব পাৰি। তেতিয়াহ'লে যদিওবা এই ঘাত বা পাৱাৰৰ কথাটো নাই, আমি এক্সাম্পল হিচাপত চাওঁ। যিকোনো এটা যৌগিক সংখ্যা লওঁ, ধৰা 10 ললো, 10 মানে 2 × 5। কম্পোজিট নাম্বাৰ ইজ প্ৰডাক্ট অফ প্ৰাইমছ। বেলেগ এটা লওঁ আমি, সাপোজ 12 ললো, 12 মানে 2 × 2 × 3। 2 কিমানটা আছে? দুটা আছে। 3 কিমানটা আছে? এটা আছে। ইচ্ছা কৰিলে আমি এইটো এনেকৈ লিখিব পাৰো পাৱাৰত আহিলে, ইচ্ছা কৰিলে এইটো আমি এনেকৈ লিখিব পাৱাৰত আহিলে। তাৰ মানে ইয়াৰ পৰা কি গম পালো, আৰু বেলেগ চাব পাৰো। ধৰা 15 চালো, 15 মানে 3 × 5, 3 এটা আছে, 5 এটা আছে। আৰু চোৱা 18 যদি হয়, 18 মানে 2 × 9, 9 মানে 3 × 3, তাৰ মানে 2 এটা পালো আৰু 3 দুটা পালো। তেতিয়ালে কি বুজি পালো আমি ইয়াৰ পৰা, কম্পোজিট নাম্বাৰ can express as the product of powers of primes। প্ৰাইমৰ পাৱাৰত থকা নাম্বাৰ আমি কি কৰিছো, ইনটু কৰিছো। মৌলিক সংখ্যাৰ ঘাত 2 ^ 1, 5 ^ 1 এইবিলাক মৌলিক সংখ্যাৰ ঘাত, তাৰ গুণফল হিচাপত প্ৰকাশ কৰিছো। তাৰ মানে এইটো সত্য হৈ আছে, এইটো কি আছে, ট্ৰু। তেতিয়াহ'লে কি পালো, ফাৰ্ষ্টটো পাইছো আমি ফলস, সেকেন্ডটো পাইছো ট্ৰু, সেকেন্ডটো ট্ৰু। ইয়াতে কৈছে দুয়োটাই শুদ্ধ, বোথ ট্ৰু বুলি কৈছিলে, নহয়। ইয়াতে কৈছে বোথ নট ট্ৰু, দুয়োটাই অশুদ্ধ বুলি কৈছে, শুদ্ধ নহয়। ঠিক কৈছে 1 শুদ্ধ, এইটো শুদ্ধ বুলি কৈছে, 1 মিলা নাই আমাৰ। ডিত কৈছে 1 শুদ্ধ নহয়, অশুদ্ধ, কিন্তু 2 শুদ্ধ। সেকেন্ডটো আমাৰ ডিত কি কৈছে যে ফাৰ্ষ্টটো ফলস, সেকেন্ডটো ট্ৰু। এইটো মিলি আছে, কাৰণ এইটো এটা যৌগিক সংখ্যা নহয়, মৌলিক সংখ্যাহে হয়, এইটো অশুদ্ধ। আৰু এইটো বাই ফাণ্ডামেণ্টেল থিয়ৰম অফ এৰিথমেটিক, পাটিগণিতীয় মৌলিক উপপাদ্য মতে এইটো আমাৰ সত্য হৈ আছে। এতিয়া চোৱা, CBSE-ৰ 26ত অহা MCQ-বোৰ আমি আলোচনা কৰোঁ। ইয়াৰে এটা দিয়া আছে, assertion A, √2 + √3 is an irrational number। এইটো এটা অপৰিমেয় সংখ্যা বুলি কৈছে। ৰিজন এটা দিয়া আছে, R, the sum of two irrational number is always an irrational number। দুটা অপৰিমেয় সংখ্যাৰ যোগফল সদায় এটা অপৰিমেয় সংখ্যা বুলি কৈছে। আৰু অপচন 4টা আমাক তলত দিয়া আছে। আমি লিখিছো এইটো অপৰিমেয় সংখ্যা হয়, ইৰেশনাল হয়, তাৰ মানে assertion এইটো কাৰেক্ট আছে। কিন্তু ৰিজনটো চাম, sum of any two irrational number is always an irrational number। আমি এটা এক্সাম্পলত এইটো চেক কৰিম। দুটা ইৰেশনাল নাম্বাৰ লম, এটা ললো 2 - √3 আৰু এটা লৈছো √3। এই ইৰেশনাল নাম্বাৰ দুটা, এই দুটা যদি আমি প্লাস কৰি দিও, sum of two irrational number প্লাস কৰি দিলো, দিলে দেখিছো যে √3 কেনসেল যাব, কেনসেল গলে থাকিলে 2। তেতিয়ালে কি পালো আমি এটা
ইয়াতে কৈছিলে ইৰেচনেল নাম্বাৰ বুলি, কিন্তু আমি এইটো পালো ৰেচনেল, পৰিমেয়হে পালো। তাৰ মানে দেখিলো ৰিজন আৰ এইটো শুদ্ধ নহয়, এইটো ফলছ আছে। আৰু পাছত কি পালো এছাৰচন এটো পাইছো আমি ট্ৰু, কিন্তু ৰিজন আৰটো পাইছো ফলছ। তেতিয়াহ'লে অপচন কেইটাত চোৱা, ইয়াত কৈছে বোথ এ এণ্ড আৰ ট্ৰু, দুয়োটা সত্য। আৰু পিছৰ ফালে আছে এইখিনি দৰকাৰ নাই, কাৰণ আমাৰ দুয়োটা সত্য হোৱা নাই। বি কৈছে এ আৰু আৰ, এ মানে এছাৰচন, আৰ মানে ৰিজনৰ কথা কৈছে, দুয়োটা সত্য। পিছৰখিনি চোৱাৰ দৰকাৰ নাই, কাৰণ ইয়াতো দুয়োটা সত্য হোৱা নাই। নেক্সট হৈছে এ ইজ ট্ৰু, এইটো মিলিছে এ ইজ ট্ৰু, বাট আৰ ইজ ফলছ, আৰ ইজ ফলছ। তাৰ মানে আমাৰ অপচন সি টো মিলিছে, এইটো হ'ব কাৰেক্ট এনসাৰ। ইয়াৰে আন এটা কোৱেশ্চন চোৱা, if the HCF of the smallest odd prime number and the greatest two-digit number is expressed as 3 power m into 11 power n, then the value of m and n respectively, তোমার অপশন চাৰিটা দিয়া আছে। কি কৈছে, যদি আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা, আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যা আৰু দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাৰ গসাউ যদি 3 পাৱাৰ m 11 পাৱাৰ n আকাৰত লিখিব পাৰো, তেন্তে m আৰু n ৰ মান উলিয়াব লাগে। এতিয়া আটাইতকৈ সৰু অযুগ্ম মৌলিক সংখ্যাটো হৈছে 3 আৰু আটাইতকৈ ডাঙৰ দুটা অংক বিশিষ্ট সংখ্যাটো হৈছে 99, গ্ৰেটেষ্ট টু ডিজিট নাম্বাৰ। এই দুইটাৰ গসাউ উলিয়াই চাব লাগে আমি। দুয়োটাকে 3 ৰে হৰণ যাব 1 আৰু এইটো 33 আৰু হৰণ নাযায়, তাৰ মানে গসাউ HCF হৈছে 3, HCF পালো আমি 3, কিন্তু এইটো লিখিছে 3 পাৱাৰ m into 11 পাৱাৰ n, তাৰ মানে 3 into 1 এনে ধৰণে লিখিব পাৰো। 3 into 1 3 হয়, যেহেতু ইয়াতে দুটা উৎপাদক পালকে আমি সেইকাৰণে ইয়াতে দুটা উৎপাদকত লিখিছো। ইয়াক আমি এনে ধৰণে প্ৰকাশ কৰিব পাৰো 3 পাৱাৰ 1 into 1, মানে আমি পাইছো যিকোনো সংখ্যাৰ পাৱাৰ যদি 0 হয় তেতিয়াহ'লে তাৰ ৰিজাল্টটো 1 হ'ব। এইটো 11 পাৱাৰ 0 হ'ল। কি পালো 3 পাৱাৰ 1 11 পাৱাৰ 0। তেতিয়াহ'লে ইয়াতে আমাক যিকেইটা মান দিয়া আছে m আৰু n ৰ মান ইয়াতে দিয়া আছে, ভ্যালু অফ m and n। প্ৰথমটো হ'ব m ৰ মান, দ্বিতীয়টো হ'ব n ৰ মান, মিলা নাই। ইয়াতে 1 3 ৰ লগত m আছিল, 3 ৰ লগত 1, এইটো 3 ৰ লগত 1, 11 ৰ লগত 0, 11 ৰ লগত ইয়াতে n আছে, তাৰ মানে m n 1 আৰু 0, আমাৰ বি নম্বৰ অপচনটো কাৰেক্ট আছে। এইখন পেপাৰৰে আন এটা কোৱেশ্চন চোৱা, which of the following statements is true for HCF and LCM of two distinct natural numbers a and b? দুটা পৃথক স্বাভাৱিক সংখ্যা a আৰু b ৰ HCF আৰু LCM মানে গসাউ আৰু লসাগুৰ বাবে তলৰ কোনটো উক্তি সত্য হ'ব আমি বাছি উলিয়াব লাগে। আমাক তিনিটা স্টেটমেন্ট দিয়া আছে। HCF is always greater than LCM, HCF is a factor of LCM, LCM is a factor of HCF। আমি এক্সাম্পল হিচাপত চাম, দুটা পৃথক স্বাভাৱিক সংখ্যা a আৰু b, দুটা নাম্বাৰ লম আমি a আৰু b, জ্ঞাত সংখ্যা নোন নাম্বাৰ দুটা লম, ধৰা 6 আৰু 9 ললো। 6 আৰু 9 ইয়াৰ HCF হ'ব, 6ক আমি উৎপাদকত ভাঙিলে 2 into 3, 9ৰ পৰা পাম আমি 3 into 3, so HCF মানে কমন 3 আছে। আৰু LCM হ'ব, এইটো কমনটো ইনটু কৰা আৰু তাৰে লগত কমন নথকা বিলাকো ইনটু কৰা, 339 to 18 হ'ল LCM। এতিয়া চাম এই এক্সাম্পলটো 6 আৰু 9 দুটা আমি যে সংখ্যা ললো, ইয়াৰ পৰা HCF পাইছো 3, LCM পাইছো 18। ইয়াতে কৈছে HCF is always greater than LCM, গসাউ সদায় লসাগুতকৈ ডাঙৰ বুলি কৈছে, ইয়াতে গসাউটো ডাঙৰ হোৱা নাই, তাৰ মানে এইটো ফলছ, এইটো ট্ৰু নহয়। HCF is not always greater than LCM, HCF টো ডাঙৰ নহয়। সেকেন্ডত কৈছে HCF is a factor of LCM, HCF এদি LCM ক ডিভাইড যাবনে চাম। HCF পাইছিলো 3, LCM পাইছো 18, 18ক যেহেতু 3 ৰে ডিভাইড যায়, তাৰ মানে HCF টো LCM ৰ এটা উৎপাদক হ'ব, HCF is a factor of LCM, এইটো কাৰেক্ট আছে। থাৰ্ডটো চাম, LCM is a factor of HCF, LCM টো যেহেতু ডাঙৰ আছে, LCM এদি HCF ক হৰণ নাযায়। LCM টো হৈছে 18, 18 ৰে HCF 3 ক আমি হৰণ কৰিব নোৱাৰো, তাৰ মানে LCM is a factor of HCF, এইটো ফলছ আছে।
1 2 ফলছ আছে 3 ফলছ আছে তেতিয়াহলে কি পালো অনলি 2 নাম্বাৰটো আমি ট্ৰু পাইছো অনলি 2 ডি নাম্বাৰত আছে অনলি 2 ইজ ট্ৰু আমাক কৈছিলে which of the following statement is true 2 নাম্বাৰ স্টেটমেন্টটো ট্ৰু আছে তাৰে হেতু অপচনটো আমাক চাৰিটা দিয়া আছিল ডি নাম্বাৰ অপচনটো কাৰেক্ট আছে এতিয়া টেক্সট বুকত কেইটামান এক্সাম্পল দিয়া আছে এমসিকিউ এক্সাম্পল দিয়া আছে এই এক্সাম্পল সমূহ আলোচনা কৰিম এটা এক্সাম্পল চোৱা এক্সাম্পলটো দিয়া আছে আমাক দুটা সংখ্যা 70 আৰু 40 এই 70 আৰু 40 ৰ গসাগু আৰু লসাগু এই দুইটা পূৰণ কৰিলে কিমান হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে আমাক চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটাৰ পৰা বাছি উলিয়াব লাগিব যে 70 আৰু 40 ৰ গসাগু so HCF into LCM for two numbers 70 and 40 is ಇದು অসমীয়াত যদি হয় দুটা সংখ্যা 70 আৰু 40 ৰ বাবে গসাগু পূৰণ লসাগু আমি জানো গসাগু পূৰণ লসাগু HCF into LCM is equal to product of the numbers সংখ্যা দুটাৰ পূৰণফল যদি সংখ্যা দুটা এটা A এটা B হয় তেতিয়াহলে HCF into LCM is equal to A into B A কিমান আছে A মানে প্ৰথম নম্বৰটো 70 into B মানে সেকেন্ড নম্বৰটো 40 70 into 40 7 into 4 28 আৰু দুটা 0 আছে কিমান পালো আমি 2800 অপচন দিয়া আছে আমাক 10 70 280 আৰু 2800 অপচন ডি টো হৈছে কারেক্ট আৰু এটা एग्जांपल চোৱা एग्जांपलটোত আমাক এটা এছাৰচন আৰু ইয়াৰ বিপৰীতে এটা ৰিজন দিয়া আছে এটা উক্তি দিয়া আছে আৰু ইয়াক প্ৰতিনিধিত্ব কৰাকৈ এটা যুক্তি দিয়া আছে assertion A দিয়া আছে the HCF of two numbers is 16 and their product মানে যে দুটা নাম্বাৰৰ কথা কৈছে product of the two number is 3072 then their LCM is 129 ইয়াৰ ৰিজন দিয়া আছে R if A and B are two positive integers then HCF into LCM is equal to A into B আৰু তলত চাৰিটা অপচন দিয়া আছে এই অপচন চাৰিটাৰ পৰা আমি শুদ্ধ অপচনটো বাছি উলিয়াব লাগে কি দিয়া আছিল উক্তি দিয়া আছে যে দুটা সংখ্যাৰ গসাগু 16 সংখ্যা দুটাৰ পূৰণফল 3072 তেন্তে সংখ্যা দুটাৰ লসাগু 129 আৰু ৰিজন এটা দিয়া আছে যদি A আৰু B দুটা ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে HCF into LCM গসাগু into লসাগু is equal to A into B অপচন কিটা চাও তাৰ আগতে আমি A আৰু B শুদ্ধ অশুদ্ধটো চাই লওঁ HCF দিয়া আছে HCF 16 LCM কৈছে 129 আমি জানো দুটা সংখ্যাৰ HCF into LCM সংখ্যা দুটাৰ পূৰণফলৰ সমান হয় আমাক পূৰণফল দিয়া আছে 3072 এটা এই সংখ্যা দুটা পূৰণ কৰি দিলে 3072 হয় নে নহয় চাম H into L 129 ইয়াৰ লগত 16 ইনটু কৰি যোৱা 9 into 6 54 5 থাকিলে 6 into 2 12 আৰু 5 17 1 থাকিলে 6 1 7 129 4 16 6 1 থাকিলে 2 7 2 9 আৰু 1 10 1 থাকিলে 2 HCF into LCM আমি পালো 2064 কিন্তু আমাক দিয়া আছিল সংখ্যা দুটাৰ পূৰণফল 3072 তাৰমানে প্ৰডাক্ট অফ দা নাম্বাৰস আৰু HCF into LCM আমাৰ এই দুটা নাম্বাৰ মিলা নাই তাৰ মানে কি পালো HCF into LCM 3072 এইটো নহয় মানে আসলতে কি হ'ব লাগিছিল HCF into LCM মানে 16 আৰু 129 ইনটু কৰি 3072 পাব লাগিছিল তেতিয়াহলে এইটো শুদ্ধ হয় কিন্তু আমি যেহেতু এইটো পোৱা নাই তাৰ মানে assertion A এইটো শুদ্ধ নহয় এইটো কি পালো আমি এইটো পাইছো false অসত্য পালো আকৌ ৰিজনটো যদি চাও if A and B are two positive integers then HCF into LCM is equal to A into B এইটো কারেক্ট এইটো আমি আগতে আলোচনা কৰা হৈছে সংখ্যাৰ গসাগু আৰু লসাগুৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সমান since we know that product of HCF and LCM of two given numbers is equal to the product of the numbers তাৰ মানে এইটো পালো ট্ৰু এইটো আমি ট্ৰু পালো সত্য এতিয়া হলে চাও ফাইনাল ৰিজাল্টটো কি পালো assertion A to false reason R to true আমাক অপচন কেইটা দিছিলে both A and R A মানে assertion R মানে reason
আর ট্রু দুয়োটা সত্য নহয় ইয়াতে দুয়োটা সত্য বুলি কৈছে তাৰমানে এইটো নহয় বিটোতো কৈছিল এ এণ্ড আৰ both true বাকি পিছৰখিনি দৰকাৰ নাই both true দুয়োটা সত্য নহয় এটাহে সত্য তাৰমানে এইটো নহয় এ ইজ ট্ৰু সি নম্বৰত এ ইজ আমাৰ মিলা নাই এইটো ফলছ হে হ'ল ডি নম্বৰত কৈছে এ ইজ ফলছ এণ্ড আৰ ইজ ট্ৰু এইটো মিলিছে তাৰমানে অপশ্যন ডি টো হ'ব আমাৰ কাৰেক্ট আনসাৰ নেক্সট এক্সাৰসাইজ 1.1 কুৱেশ্যন নম্বৰ 10 ৰ পৰা 16 লৈকে আমাক কেইটামান এমসিকিউ দিয়া আছে এই এমসিকিউ সমূহ আলোচনা কৰিম প্ৰশ্ন নম্বৰ কি কৈছে পি আৰু কিউ উভয়ৰে 1 2 4 5 এটা উৎপাদক তলৰ কোনটো 1 2 4 5 এটা উৎপাদক হ'ব অপশ্যন দিয়া আছে আমাক চাৰিটা পি প্লাছ কিউ পি মাইনাছ কিউ পি ইনটু কিউ পি ডিভাইড বাই কিউ এইটো কাৰণে এই সংখ্যাটো উৎপাদকটো কিমান আমাৰ ডাঙৰ কথা নহয় উৎপাদকটো যে নহওক যেনে ধৰা এটা এক্সাম্পল কৰি চাওঁ আমি এটা ললো 15 এটা ললো 25 এই দুয়োটাৰে এটা উৎপাদক হৈছে 5 ওকে এটা উৎপাদক 5 তেন্তে এতিয়া চাওঁ p প্লাস q চাওঁ আমি এইটো হৈ আছে 40 সো 5 টু 40 ৰ এটা উৎপাদক 5 এদি 40 ঘৰন যায় তাৰ মানে p প্লাস q হ'ব p minus q 15 minus 25 এইটো মাইনাস কৰি দিলু 10 হ'ল minus 10 10 ওপৰত 5 এদি ডিভাইড যাব p into q 15 into 25 15 into এইটো ইনটু কৰিলে 375 এইটো 375 হক 5 এর হৰণ যাব তাৰ মানে 5 এটা ইয়াৰ উৎপাদক কিন্তু 15 by 25 এইটো যদি কৰো আমি 5 এদি যাব 5 5 এদি যাব 3 কিমান পালো 3 by 5 3 by 5 হত 5 এটা উৎপাদক নহয় আৰু কি পালো এইকেইটা উৎপাদক হয় এইটো ধৰ 5 এটা উৎপাদক এইটো ধৰ 5 এটা উৎপাদক ইয়াতো 5 এটা উৎপাদক হয় কিন্তু ইয়া এই সংখ্যাটো 5 এৰে এইটো সংখ্যা এই সংখ্যাটো 5 এৰে হৰণ না যায় গতিকে আমি কি পালো এতিয়া চাও p + q এটা উৎপাদক হয় p - q হয় p * q হয় এইটো নহয় তেতিয়ালে আমাৰ শুদ্ধ উত্তৰটো কোনটো হৈছে শুদ্ধ উত্তৰটো হৈছে 1 2 3 1 2 3 এইটো হৈ আছে আমাৰ শুদ্ধ উত্তৰ কি হৈছে কেৱল 1 2 আৰু 3 ওকে এতিয়া চোৱা 11 নম্বৰ কোৱেশ্চনটো তলত কৈছে আমাক এনেকে টেবুল এখন দিয়া আছে তালিকা এখন দিয়া আছে তালিকাখনত আমি প্ৰথম স্তম্ভ দ্বিতীয় স্তম্ভ মিলাব লাগে প্ৰথম স্তম্ভত কৈছে মৌলিক বা যৌগিক নোহোৱা সংখ্যাটো কোনটো সংখ্যা মৌলিক বা যৌগিক নহয় ইয়াতে দিয়া আছে মাত্ৰ যুগ্ম মৌলিক সংখ্যা যুগ্ম হ'ব লাগিব মৌলিক হ'ব লাগিব তেনেকুৱা সংখ্যা হৈছে ইয়াতে দিয়া আছে আমি পিছত চিনাক্ত কৰি আছো 12 15 21 ৰ গসাগু ইয়াতে দিয়া আছে 2 আৰু 9 ৰ লসাগু ইয়াতে দিয়া আছে p q r s আমাক নাম দিয়া আছে উক্তি কেইটা এই উক্তি চাৰিটা p q r s নাম দিয়া আছে এতিয়া তলত আমাক চাৰিটা অপচন দিয়া আছে a b c d এই অপচন চাৰিটাৰ ভিতৰত আমি শুদ্ধটো চিনাক্ত কৰিব লাগে এতিয়া চাওঁ কি কৈছে মৌলিক বা যৌগিক নোহোৱা কোনটো সংখ্যা মৌলিক বা যৌগিক নহয় এইটো 4 নম্বৰটো 4 নম্বৰটো আমাৰ এটো মৌলিক বা যৌগিক নহয় কিন্তু নহয় 1 সংখ্যাটো নহয় মাত্ৰ যুগ্ম মৌলিক সংখ্যা এনেকুৱা কোনটো সংখ্যা আছে যেটো যুগ্ম হয় মৌলিক হয় এটো 2 হয় মানে 3 নম্বৰৰ লগত মিলি আছে 12 15 21 ইয়াৰ গসাউ তাৰ মানে কোনটো ইয়াতে থকা কোনটো সংখ্যাৰ এই তিনিওটাকে হৰণ যাব 3 ৰে হৰণ যাব 2 আৰু 9 ৰ লসাগু দুয়োটা হৈছে পৰস্পৰ মৌলিক ইয়াৰ লসাগু হ'ব এই দুটা পূৰণ কৰি দিলে 18 তাৰ মানে আমি কি পাইছো এইটো p ৰ লগত মিলিছে এইটো q ৰ লগত মিলিছে এইটো r ৰ লগত মিলিছে এইটো s ৰ লগত মিলিছে এতিয়া হলে চাম p ৰ লগত কোনটো মিলিছে 4 মিলিছে p ৰ লগত 4 q ৰ লগত 3 q ৰ লগত 3 q ৰ লগত 3 r ৰ লগত 2 r ৰ লগত 2 আৰু s ৰ লগত 1 s ৰ লগত 1 তাৰ মানে আমাৰ শুদ্ধ উত্তৰটো হৈছে এইটো a নম্বৰ এতিয়া 12 নম্বৰ প্ৰশ্নটো তলত দুটা আমাৰ উক্তি দিয়া আছে উক্তি দুটাৰ কোনটো সঁচা বা কোনটো মিছা চাব লাগে তো প্ৰথম উক্তিটো কৈছে p দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ 1 দ্বিতীয় উক্তিটো q দুটা সহমৌলিক সংখ্যাৰ গসাউ 1 স্বাভাৱিক ক্ৰমিক স্বাভাৱিক সংখ্যা মানে কেনেকুৱা যিকোনো এটা সংখ্যা তাৰ পিছত বোলে দুটা সহমৌলিক মানে কাক কৈছে সহমৌলিক মানে যি সংখ্যা উমৈহতীয়া উৎপাদক নাথাকে উমৈহতীয়া উৎপাদক নাথাকে মানে গসাউ 1 এটা চাওঁ প্ৰথমটো দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা যিকোনো দুটা এটা 3 ললো এটা 4 ললো ইয়াৰ মাজত খালি মাত্ৰ একেৰে হৰণ যাব সকল একেৰে হৰণ যাব তাৰ মানে কি হৈছে ইয়াৰ গসাউ 1 এইটো শুদ্ধ দুটা সহমৌলিক ইয়াৰ গসাউ 1 এইটো শুদ্ধ
তাৰমানে কি ক'লো দুয়োটা শুদ্ধ পি আৰু কিউ দুয়োটা সঁচা 13 নম্বৰ প্ৰশ্নটো চোৱা দুটা ধনাত্মক অখণ্ড সংখ্যা পি আৰু কিউ কেনেদৰে প্ৰকাশ কৰিব পাৰি কেনেধৰণে পি ইজ ইকুৱেল টু এ বি স্কুৱেৰ আৰু কিউ ইজ ইকুৱেল টু এ স্কুৱেৰ বি য'ত এ আৰু বি দুটা মৌলিক সংখ্যা তেন্তে পি আৰু কিউৰ লসাগু ইয়াতে আমাক অপশ্যন 4টা দিয়া আছে আমাৰ সংখ্যা দুটা আছে এ বি স্কুৱেৰ আৰু এ স্কুৱেৰ বি লসাগু হ'লে কি হ'ব হাইয়েষ্ট পাৱাৰ কেইটা পূৰণ কৰিম এ স্কুৱেৰ হাইয়েষ্ট পাৱাৰ আৰু বি স্কুৱেৰ হাইয়েষ্ট পাৱাৰ তাৰ মানে লসাগু হ'ব এ স্কুৱেৰ বি স্কুৱেৰ ওকে কিন্তু যদি এইটো আমাক লসাগু উলিয়াব দিয়ে লসাগু উলিয়াব দিলে কি হ'ব লোৱেষ্ট পাৱাৰ কিমান আছে এ স্কুৱেৰ এ আছে বি স্কুৱেৰ বি আছে এইটো হ'ব গসাগু এইটো হৈ আছে আৰু লসাগু হৈছে এ স্কুৱেৰ বি স্কুৱেৰ এতিয়া চব 14 নম্বৰ আমাক 4টা সংখ্যা দিয়া আছে পি 119 কিউ 462 আর 105 এস 2310 এই সংখ্যা 4টাৰ কিমানটা মৌলিক উৎপাদক আছে মৌলিক উৎপাদকৰ সংখ্যাৰ ঊৰ্ধ্বক্ৰমটো আমাক ইয়াতে দিয়া আছে এই ঊৰ্ধ্বক্ৰমটো বাছি উলিয়াব লাগে তাৰমানে ইয়াতে কিমানটা মৌলিক উৎপাদক আছে আমি এই মৌলিক উৎপাদকবোৰ উলিয়াব লাগিব সেইটো কাৰণে কি কৰোঁ আমি প্ৰথমতে মৌলিক উৎপাদকবোৰ উলিয়াই চাম 119 ইয়াক 7 হৰণ কৰি দিওঁ 7 হৰণ কৰি দিলে কত হ'ব 462 ৰে কৰিলো 231 3 ৰে কৰিলো 77 7 কৰি দিলো 11 নেক্সট আছে 105 3 ৰে কৰিলো 35 5 ৰে কৰিলো 7 নেক্সট আছে 2310 2 ৰে কৰিলো 1155 3 ৰে যাব 385 5 ৰে কৰিলো 77 7 ৰে কৰিলো 11 তেতিয়াহ'লে চোৱা এতিয়া আমি কি পালো পি কিমানটা উৎপাদক পাইছো আমি উৎপাদক 7 আৰু 17 তাৰ মানে ইয়াতে উৎপাদক পাইছো আমি দুটা কিউ কিমানটা পালো 1 2 3 4 কিউ পাইছো 4টা আৰু কিমানটা পালো 105 ইয়াতে পাইছো 3টা আৰু এছত পালো 1 2 3 4 5 ইয়াতে পাইছো 5টা ওকে ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈকে কম সংখ্যক উৎপাদক ক'ত আছে পিত আছে দুটা এটো প্ৰথম হ'ব তাৰ পিছত আৰু আছে 3টা এটো দ্বিতীয় হ'ব তাৰ পিছত কিউত আছে 4টা তাৰমানে পি আৰ কিউ আৰু এস ক'ত আছে পি আৰ কিউ এস এই বি নম্বৰত মিলি আছে আমাৰ ওকে এটো হ'ব তাৰে এটা চোৱা 15 নম্বৰটো ইয়াত দিয়া আছে এটা উক্তি এ 3 আৰু 10 সহমৌলিক সংখ্যা আৰু এটা যুক্তি দিয়া আছে আমাক যুক্তি আৰ এ আৰু বি সহমৌলিক সংখ্যা হয় যদি 1ক বাদে সিহঁতৰ কোনো উমৈহতীয়া উৎপাদক নাথাকে আৰু আমাক 4টা অপচন দিয়া আছে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু যুক্তি আৰ হৈছে উক্তি এৰ শুদ্ধ ব্যাখ্যা অপচন বি এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু যুক্তি আৰ উক্তি এর শুদ্ধ ব্যাখ্যা নহয় সি উক্তি এ শুদ্ধ কিন্তু যুক্তি আৰ শুদ্ধ নহয় আৰু ডি দিয়া আছে উক্তি এ শুদ্ধ নহয় কিন্তু যুক্তি আৰ শুদ্ধ এতিয়া চাও উক্তি এত কৈছে 3 আৰু 10 সহমৌলিক সংখ্যা সহমৌলিক কয় যিবোৰ সংখ্যাৰ 1ক বাদে কোনো সাধাৰণ উৎপাদক নাই এটো মৌলিক সংখ্যা ইয়াৰ উৎপাদক মাত্ৰ 1 আৰু 3 এটো যদিও বা যৌগিক ইয়াতে 3 উৎপাদক নহয় মাত্ৰ 1 হে ইয়াত উৎপাদক আছে তাৰ মানে এটো শুদ্ধ কি পালো উক্তি এ এটো শুদ্ধ আৰু কি দিছে যুক্তি আৰত কৈছে এ আৰু বি সহমৌলিক সংখ্যা হয় আৰু কি কৈছে লগতে ইহতৰ 1ক বাদে বেলেগ কোনো উমৈহতীয়া উৎপাদক নাই তে এটো হৈছে সহমৌলিকৰ সংজ্ঞাটো দিয়া আছে তাৰ মানে এটো শুদ্ধ আৰু এইটোৱে এই যুক্তি যেটো দিয়া আছে হেতু কথা ইয়াতে মানি চলি আছে তাৰ মানে ইয়াক ব্যাখ্যা কৰিছে তাৰ মানে আমাৰ উত্তৰটো হৈছে এ কি কৈছে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু যুক্তি আৰ উক্তি এর শুদ্ধ ব্যাখ্যা কারেক্ট এক্সপ্লেনেশন 16 নম্বৰটো চোৱা আমাক এটা উৎপাদক বৃক্ষ দিয়া আছে এই উৎপাদক বৃক্ষটো লক্ষ্য কৰি আমি ইয়াতে মান কেইটামান দিয়া দিছে এই আনসার কেইটা কৰিব লাগে উৎপাদক বৃক্ষটো কি দিয়া আছে x দিয়া আছে x ৰ দুটা উৎপাদক দিয়া আছে এটা 3 আৰু এটা 1275 আকৌ 1275 ৰ দুটা উৎপাদক দিয়া আছে 3 আৰু 425 425 ৰ উৎপাদক দুটা আছে y আৰু 85 85 ৰ উৎপাদক দিয়া আছে 5 আৰু z তাৰমানে আমি কি উলিয়াব লাগে x উলিয়াব লাগিব y উলিয়াব লাগিব z উলিয়াব লাগিব প্ৰশ্ন কিটা কি কৈছে x ৰ মান উলিওৱা অপচন দিয়া আছে 4টা y ৰ মান উলিওৱা z ৰ মান উলিওৱা আৰু x + y + z ৰ মান উলিওৱা এতিয়া x ৰ মান কেনেকৈ ওলাব
এক্সৰ মান ওলাব এই দুটা ইনটু কৰি দিয়া 3 আৰু 1275 এই দুটা ইনটু কৰি দিলে হ'ব 3 into 1275 এইটো হ'ব 3825 নেক্সট y মান উলিওৱা y মানৰ কাৰণে কি কৰিম 425 ৰ উৎপাদক হৈছে y আৰু 85 কি হ'ব লাগিছিল y into 85 কৰি দিলে 425 হ'ব তাৰ মানে 425 ক 85 এৰে হৰণ কৰি দিয়া এই দুটা যদি আমি হৰণ কৰি দিম এই দুটা হৰণ কৰি দিলে আমাৰ এনসারটো হ'ব 5 নেক্সট লাগে আমাক z ৰ মান z 85 আৰু 5 এৰে ডিভাইড কৰিব লাগিব কাৰণ এই দুটা ইনটু কৰি দিলে হ'ব 85 তো 85 ক যদি 5 এৰে হৰণ কৰি দিম তেতিয়া হলে z ৰ মান ওলাব 17 নেক্সট কি কৈছে x + y + z এই তিনিটা মান প্লাস কৰি দিয়া প্লাস কৰি দিলে ইয়াতে লাষ্টত আছে 5 + 5 10 10 + 7 17 এককত 7 টকা মাত্ৰ এটাই আছে অতি সহজ ওকে আৰু শেষত এক্সাৰসাইজ 1.2 4 ৰ পৰা 8 নম্বৰলৈকে আমাক কেইটামান এমসিকিউ দিয়া আছে এই এমসিকিউ কেইটা এতিয়া আলোচনা কৰিম সোৱা ভিডিওটো শুরু কৰিছে এটা অশূন্য পৰিমেয় সংখ্যা আৰু এটা অপৰিমেয় সংখ্যাৰ পূৰণফল তাৰ পূৰণফল এটা পৰিমেয় থাকিব কিন্তু এইটো শূন্য হ'ব নোৱাৰে আৰু এটা যিকোনো অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব আমাক এটা অপচন সংখ্যা দিয়া আছে আমি জানো পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল সদায় কি হ'ব অপৰিমেয় হ'ব অপৰিমেয় সদায় অপৰিমেয় আৰু এটা প্ৰশ্ন দিয়া আছে চোৱা √5 + √3 + 2 √5 এটা অপৰিমেয় সংখ্যা √3 এটা অপৰিমেয় সংখ্যা গতিকে √5 + √3 এইটো হ'ব অপৰিমেয় এইখিনি অপৰিমেয় হল অপৰিমেয় সংখ্যাৰ লগত +2 এটা পৰিমেয় সংখ্যা আমি জানো অপৰিমেয় আৰু পৰিমেয় সংখ্যাৰ যোগফল সদায় এটা অপৰিমেয় সংখ্যা কোৱেশ্চন নম্বৰ 6 আমি এটা উত্তৰ দিয়া আছে a √2 + √5 এটা অপৰিমেয় সংখ্যা ইয়াৰ লগতে যুক্তি r এটা দিয়া আছে যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা হয় তেন্তে √p + √q এটা অপৰিমেয় সংখ্যা হ'ব √2 এটা অপৰিমেয় সংখ্যা √5 এটা অপৰিমেয় সংখ্যা আৰু আমি জানো অপৰিমেয় সংখ্যাৰ যোগফল অপৰিমেয় সংখ্যা তাৰ মানে এইটো আমাৰ শুদ্ধ দিয়া আছে আৰু কি দিয়া আছে যুক্তি দিয়া আছে p আৰু q মৌলিক সংখ্যাৰ আমি বৰ্গমূল নাজানো গতিকে √p + √q এটা অপৰিমেয় সংখ্যা এইটো শুদ্ধ দিয়া আছে এতিয়া দেখিছো a আৰু r দুয়োটা শুদ্ধ লগতে কি দিয়া আছে এই যেটো অপৰিমেয় সংখ্যা দিয়া আছে এইটোৰ সংজ্ঞাটো ইয়াতে দিয়া আছে তাৰ মানে আমি কি বুজি পালো যুক্তি r ইয়াৰ a কারেক্ট এক্সপ্লেনেশন শুদ্ধ ব্যাখ্যা এইটোই আমাক দিয়া আছে তাৰ মানে आंसर অপচন কারেক্ট অপচনটো হ'ব a কোৱেশ্চন নম্বৰ 7 আমাক এটা যুক্তি a দিয়া আছে √a এটা অপৰিমেয় সংখ্যা এতিয়া যদি a এটা মৌলিক সংখ্যা হয় আৰু যুক্তি r দিয়া আছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা আমাক অপচন চাৰিটা দিয়া আছে এতিয়া চোৱা √a এটা অপৰিমেয় সংখ্যা দিয়া আছে অপৰি দিছে a এটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যা কেতিয়াও বৰ্গ সংখ্যা হ'ব নোৱাৰে যেহেতু মৌলিক সংখ্যা এটা বৰ্গ সংখ্যা নহয় গতিকে কি হ'ব √a এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে ই এটা অপৰিমেয় সংখ্যা হ'ব সেইটো শুদ্ধ উক্তিটো শুদ্ধ দিয়া আছে যুক্তি কি দিয়া আছে যিকোনো মৌলিক সংখ্যাৰ বৰ্গমূল অলপ আগতে আমি আলোচনা কৰিলো বা জানো যে কি মৌলিক সংখ্যা বলে কি সংখ্যা হ'ব নোৱাৰে বৰ্গ সংখ্যা হ'ব নোৱাৰে পূৰ্ণ বৰ্গ নহয় গতিকে পূৰ্ণ বৰ্গ সংখ্যা নোহোৱা সংখ্যাৰ বৰ্গমূল এটা অপৰিমেয় সংখ্যা মানে আমাক এই উক্তিটো দিয়া আছে শুদ্ধ দিয়া আছে যুক্তিটো কি দেখিলো উক্তি যুক্তি দুয়োটা শুদ্ধ a আৰু b দিয়া আছে উক্তি যুক্তি দুয়োটা শুদ্ধ এতিয়া চাম যুক্তি কি দিয়া আছিল অবৰ্গ সংখ্যাৰ মানে মৌলিক সংখ্যাৰ বৰ্গমূল অপৰিমেয় ইয়াতো দিয়া আছে মৌলিক সংখ্যাৰ বৰ্গমূল এটো বৰ্গমূল অপৰিমেয় তাৰ মানে যুক্তি যেটো দিয়া আছে এটো উক্তি এর কারণে ব্যাখ্যাটো আমাৰ ইয়াতে দিয়া আছে গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব উক্তি a আৰু যুক্তি r দুয়োটা শুদ্ধ আৰু যুক্তি r তো হৈছে উক্তি এর কারেক্ট এক্সপ্লেনেশন এক্সারসাইজ 1.2 অন্তিম কোৱেশ্চন 8 নম্বৰটো চোৱা দিয়া আছে √2 √3 √5 √6 √7 √8 আৰু √10 এই আটাইবোৰ অপৰিমেয় সংখ্যা এটা তলত আমাক চাৰিটা অপচন দিয়া আছে জোৰ হিচাপত তলৰ কোনটো জোৰ সদৃশ অপৰিমেয় এটা বাছি দিব লাগে ৰুটৰ ভিতৰত থকা সংখ্যাবোৰ আমি যদি চাওঁ 2 3 5 এইটা মৌলিক 7 এইটা মৌলিক বাকি কি পাম 6 8 10 6 8 10 এইটা যৌগিক সংখ্যা এইটা যদি উৎপাদকত আমি ভাঙো ইয়াতে দেখিছো 6 মাত্ৰ 2 আৰু 3 দুটা উৎপাদক 10 2 আৰু 5 দুটা উৎপাদক কোনো উৎপাদকে বৰ্গ আকাৰত নাই এইটো দেখিছো 2 তিনিটা আছে 8 মানে 2 তিনিটা আছে ইচ্ছা কৰিলে আমি এনেকৈ লিখিব পাৰো বৰ্গ আকাৰত দেখিলো সো গতিকে কি হ'ব √8 মানে √2 স্কয়াৰ * 2 √2 স্কয়াৰৰ পৰা ইয়াৰ পৰা পাম 2 আৰু √2 থাকিলে এতিয়া হলে চাম আমি ইয়াতে চোৱা সদৃশ অপৰিমেয় মানে কি হ'ব লাগিব অপৰিমেয় অংশখিনি একে একে হ'ব লাগিব √3 √6 একে নহয় কাৰণ ইয়াক আমি আৰু উৎপাদকত বিশ্লেষণ কৰি বৰ্গ আকাৰত ল'ব নোৱাৰো √8 এইটো পাৰো আমি 2 লিখিব কিন্তু √10 টোক নোৱাৰো √2 √8 ত আমি কি পালো
এইটো পালোঁ আমি 2√2 দেখিছোঁ ইয়াতে ৰুটটো আছে ইয়াতে ৰুটটো আছে তাৰমানে এইটো হৈছে সদৃশ অপৰিমেয় সংখ্যা পাতিব নহয়